নমস্কাৰ হেল্ল' বিগিনাৰ চেনেললৈ পুনৰ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আপোনালোকৰ কাৰণে পুনৰ এটি ভাল খবৰ। জুডিচিয়াৰী ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আপোনালোকৰ পুনৰ কিছুমান গ্ৰেড 4 পদৰ মুকলি কৰি দিয়া হৈছে। তাৰে গোটেইখিনি কথা আপোনালোকক মই এই ভিডিঅ'টোৰ দ্বাৰাই বুজাই ক'ম। তাৰ আগতে যদি আপোনালোকে প্ৰথমবাৰ আমাৰ চেনেলটো ভিজিট কৰিছে তেন্তে ভিডিঅ'টো লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেনেদৰে জব আপডেট বা ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে লগতে লগৰ সৈতে চেনেলটো শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকে আমাৰ ভিডিঅ'সমূহ চাব পাৰে আৰু এই ওপৰত এপ্লাই কৰি ল'ব পাৰে। নটিফিকেশ্যন যদি আপোনালোকে লক্ষ্য কৰে, নটিফিকেশ্যন মাজুলী জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024 মানে নটিফিকেশ্যন আপোনালোকৰ মাজুলী ফালৰ পৰা মুকলি কৰি দিয়া হৈছে। আৰু এই যিটো আপোনালোকৰ পোষ্ট টাইমসমূহ দিয়া আছে, চকীদাৰ আৰু পিয়নৰ আপোনালোকৰ পোষ্ট মুকলি কৰা হৈছে গ্ৰেড 4 পোষ্টত। আৰু ইয়াতে এপ্লাই কৰিবলৈ যিটো আপোনাৰ লাষ্ট ডেট উল্লেখ কৰি দিয়া হৈছে 21/12/2024, তাৰ ওপৰত আপোনালোকে ইয়াতে এপ্লাই কৰি ল'বলৈ লাগিব। আৰু এই ওপৰত এপ্লাই কৰি আপোনালোকে যিটো দৰমহা প্ৰদান কৰা হ'ব পাৰ মান্থ, সেইটো আপোনালোকৰ 12,000 টকাৰ পৰা 37,500 টকালৈ আপোনালোকৰ বেছিক পে থাকিব। প্লাছ আপোনালোকৰ 3,900 টকা পাৰ মান্থ আপোনালোকক ইয়াতে গ্ৰেড পে প্ৰদান কৰা হ'ব। আৰু এই ওপৰত এপ্লাই কৰিবলৈ আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা উল্লেখ কৰিছে, যদি আপোনালোকৰ নিম্নতম যদি 8 পাছ হয় তেনেহ'লে আপোনালোকে এই ওপৰত এপ্লাই কৰিব পাৰিব। লগতে যদি আপোনালোকে হাই ছেকেণ্ডেৰী এপ্লাই কৰিবলৈ পাৰিব। তো নিম্নতম আপোনালোকৰ বয়সৰ সময়সীমা হৈছে 8 পাছ। 8 পাছ হ'লেও আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। চিটিজেনশ্বিপ মানে ব্যক্তিজন ভাৰতীয় নাগৰিক হ'ব লাগিব। তো তেনেহ'লেহে আপোনালোকে এই ওপৰত এপ্লাই কৰিবলৈ পাৰিব। আৰু এই ওপৰত এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন কৰা হ'ব লাগিব। আপোনালোকৰ নেম এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত আপোনালোকৰ ৰেজিষ্টাৰ কৰা হ'ব লাগিব। তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব। আৰু এইবোৰত এপ্লাই কৰিবলৈ আপোনালোকৰ বয়সৰ সময়সীমা ধৰি দিয়া হৈছে, যিটো আপোনালোকৰ এজ লিমিট উল্লেখ কৰি দিয়া হৈছে। আপোনালোকে ব্যক্তিজন 18 বছৰৰ তলত হ'ব নোৱাৰিব, লগতে 40 বছৰৰ ওপৰত হ'ব নোৱাৰিব যিজন ব্যক্তি ইয়াতে এপ্লাই কৰিব। আৰু লগতে 1/1/2025 ভিতৰত ব্যক্তিজনৰ 18 বছৰো সম্পূৰ্ণ হোৱা হ'ব লাগিব, লগতে ব্যক্তিজনৰ 40 বছৰো সম্পূৰ্ণ হোৱা হ'ব লাগিব। তেনেহ'লে ব্যক্তিজনে এই ওপৰত এপ্লাই কৰিবলৈ পাৰিব। ইয়াতে যদি আপোনালোকে লক্ষ্য কৰে, যিটো আপোনালোকৰ পোষ্ট নম্বৰ 1 দিয়া আছে, ইয়াতে আপোনালোকৰ পিয়নৰ পোষ্ট আছে 7টা পোষ্ট, য'ত আপোনালোকৰ জেনেৰেল বা আনৰিজাৰ্ভৰ কাৰণে 4টা পোষ্ট দিয়া আছে, OBC এণ্ড MOBCৰ কাৰণে 2টা পোষ্ট দিয়া আছে, STPৰ কাৰণে 1টা পোষ্ট দিয়া আছে। আৰু পোষ্ট নম্বৰ 2 ইয়াতে আপোনালোকৰ চকীদাৰৰ পোষ্ট হয়, য'তে আপোনালোকৰ 1টা পদ আছে। আৰু ইয়াতে আপোনালোকৰ জেনেৰেলৰ কাৰণে 1টা পদ ৰিজাৰ্ভেশ্যন কৰা আছে। এপ্লাই কৰিবলৈ আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ আপোনালোকক প্ৰদান কৰা হ'ব, যেনেকৈ SC আৰু STৰ কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন থাকিব, আৰু OBCৰ কাৰণে 3 বছৰলৈ ইয়াতে এজ ৰিলেক্সেশ্যন থাকিব। আৰু ইয়াতে উল্লেখ কৰি দিছে যে ইণ্টাৰেষ্টেড এলিজিবল কেণ্ডিডেট উইল হেভ টু এপ্লাই ষ্টেণ্ডাৰ্ড ফৰ্ম অফ এপ্লিকেশ্যন, মানে ইয়াতে যদি আপোনালোকে এপ্লাই কৰিবলৈ বিচাৰে আৰু ইয়াৰ যদি এপ্লাই প্ৰচেছ হ'ব, সেইটো আপোনালোকৰ অফলাইন প্ৰচেছ হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকে এখন ষ্টেণ্ডাৰ্ড ফৰ্ম ডাউনলোড কৰিব লাগিব। আৰু ষ্টেণ্ডাৰ্ড ফৰ্মখন মই আপোনালোকক আমাৰ টেলিগ্ৰাম চেনেলত দি দিছোঁ, তাতে গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু টেলিগ্ৰাম চেনেলৰ লিংকটো আপোনালোকক মই ডেছক্ৰিপশ্যন বক্সত প্ৰদান কৰি দিম, তাৰ পৰা গৈ আপোনালোকে এইখন ডাউনলোড কৰিবলৈ পাৰিব। তাৰপিছতে যদি আপোনালোকে ইয়াতে যিটো লাষ্ট ডেট দি দিয়া হৈছে যে 21/12/2024 3 PM, মানে 21 তাৰিখে 3টা বজাৰ আগত আবেদন হ'ব। নহ'লে যদি আপোনালোকে দেৰি কৰে তেনেহ'লে এতিয়া আপোনালোকে আবেদন কৰিবলৈ নোৱাৰিব। আৰু এই পদত যদি আপোনালোকে এপ্লাই কৰে তেনেহ'লে আপোনালোকে এনভলপৰ সৈতে এইখন আপোনালোকে স্পীড পোষ্ট কৰিব পাৰিব নিজৰ ঠাইৰ পৰা। ঠিক আছে, মাজুলীৰ যিটো পিনক'ড মই তাতে আপোনালোকক দেখুৱালোঁ, তাতে আপোনালোকে এইখিনি স্পীড পোষ্টৰ দ্বাৰা আপোনালোকে এইখিনি প্ৰেৰণ কৰিবলৈ লাগিব। আপোনালোকে যিটো পদতে এপ্লাই নকৰক কিয়, মানে আপোনালোকে পোষ্ট অফিচৰ থ্ৰু দি এইখিনি প্ৰেৰণ কৰিবলৈ লাগিব আপোনালোকৰ ডকুমেণ্টছখিনি। আৰু ইয়াতে কি কৈছে, দ্য এপ্লিকেশ্যন মাষ্ট বি একমপ্লিছ উইথ দ্য ফল'য়িং। প্ৰথম কথাটো আপোনালোকে কৈছে যে আপোনালোকৰ 2খন পাছপৰ্ট চাইজ ফটো লাগিব। ঠিক আছে, ফুল উইথ ছিগনেচাৰ ৰিভাৰ্ছ ছাইড, মানে আপোনালোকৰ 2খন পাছপৰ্ট চাইজ ফটো লাগিব, লগতে আপোনালোকৰ ছিগনেচাৰ লাগিব। পাছপৰ্ট চাইজৰ ফটোৰ তলতে আপোনালোকৰ ছিগনেচাৰৰ প্ৰয়োজন হ'ব। নম্বৰ পইণ্ট দি দিয়া আছে, ইয়াতে আপোনালোকক কৈছে যে চেল এটেষ্টেড কপি অফ ছাপৰ্ট অফ হিজ হাৰ এজ, কাষ্ট এণ্ড এডুকেশ্যনেল কোৱালিফিকেশ্যন, ড্ৰাইভিং লাইচেঞ্চ এক্সেট্ৰা, মানে আপোনালোকৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন আছে, ঠিক আছে, আপোনালোকে যিমানলৈ পঢ়া নহওক কিয়, লগতে ড্ৰাইভিং লাইচেঞ্চ যিখিনি আপোনালোকৰ বস্তু আছে, কাষ্ট চাৰ্টিফিকেট, সেইখিনি বস্তু আপোনালোকে ইয়াতে জেৰক্স কপিৰ থ্ৰু দি আপোনালোকে পোষ্টেদি প্ৰদান কৰিব লাগিব। তাৰপিছতে যিটো আপোনালোকৰ 3 নম্বৰ পইণ্টটো যদি আপোনালোকে লক্ষ্য কৰে, ইয়াতে দ্য কেণ্ডিডেট মাষ্ট প্ৰভাইড দিয়াৰ ফোন নম্বৰ এণ্ড দিয়াৰ এপ্লিকেশ্যন ফৰ্ম উইথিন অন দ্য টপ অফ দ্য ষ্টেণ্ডাৰ্ড ফৰ্ম ইন ৰেড লিংক, মানে আপোনালোকৰ ইয়াতে ফোন নম্বৰটো মাষ্ট বি জৰুৰী। ফোন নম্বৰটো আপোনালোকে এপ্লিকেশ্যন ফৰ্মত লিখি দিবলৈ লাগিব। তাৰপিছতে আপোনালোকৰ যিটো 4 নম্বৰ ওপৰত উল্লেখ কৰি দিয়া হৈছে, যিটো আপোনালোকৰ 4 নম্বৰ যিটো আপোনালোকৰ পইণ্ট হয়, দ্য কেণ্ডিডেট হেভ টু ছাবমিট এ চেল্ফ ডিক্লাৰেশ্যন চাৰ্টিফিকেট এলং উইথ দ্য এপ্লিকেশ্যন ফ্ৰম starting that she has not passed HSLC or equivalent examination or above, মানে যিজন কেণ্ডিডেট এপ্লাই কৰিব তেওঁলোকে হাই ছেকেণ্ডেৰীৰ ওপৰত কোৱালিফিকেশ্যন তেওঁলোকৰ থাকিব নালাগিব, তেনেহ'লে আপোনালোকে ইয়াতে ওপৰত এপ্লাই কৰিবলৈ নোৱাৰিব। যদি আপোনালোকৰ হাই ছেকেণ্ডেৰী কোৱালিফিকেশ্যন থাকে, তো আদাৰ আপোনালোকে যদি ITI কৰা বা পলিটেকনিক কৰা হয়, তেনেহ'লে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব। বাট
আপোনালোকে যদি গ্ৰেজুৱেশ্যন বা মাষ্টাৰ্ছ কৰা হয় তেনেহ'লে আপোনালোকে এইবোৰত এপ্লাই কৰিবলৈ নোৱাৰিব আৰু সেইখিনি বস্তু ইয়াতে লিখি দিবলৈ লাগিব যিখন ষ্টেণ্ডাৰ্ড ফৰ্ম আপোনালোকে ডাউনলোড কৰি উলিয়াব তাৰপিছত ইয়াত আপোনালোকে লক্ষ্য কৰিব পাৰে যে কেণ্ডিডেট অলৰেডি ইন গভ ছাৰ্ভিচ মাষ্ট এপ্লাই থ্ৰু প্ৰপাৰ চেনেল এলং উইথ ন' অবজেকশ্যন চাৰ্টিফিকেট ফ্ৰম দ্য প্ৰপাৰ অথৰিটি মানে যদি আপোনালোকে ক'ৰবাত যদি জব কৰি আছে গভৰ্ণমেণ্ট জব অলৰেডি যদি আপোনালোকে কৰি আছে তথাপিও যদি আপোনালোকে এইবোৰত এপ্লাই কৰিব বিচাৰে তেনেহ'লে আপোনালোকে তাৰ পৰা ৰিজাইন লৈহে এইবোৰত এপ্লাই কৰিব পাৰিব আৰু তো কৈছে ন' অবজেকশ্যন চাৰ্টিফিকেট যাতে আপোনালোকৰ কোনো ধৰণৰ ইয়াতে অবজেকশ্যন আপোনালোকৰ গ্ৰহণ কৰা নহ'ব তো ইমানখিনি আছিল আজি ভিডিঅ'টো যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰি পেলাই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব বা জব ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে তো আজিতে ইমানখিনিতে এৰিছোঁ ধন্যবাদ জয় আই অসম